হেল্ল' এভৰিৱান MK World চেনেলটোলৈ আকৌ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত মই আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট এক্সাম, আসাম টেটকাম ৰিকুৱাৰমেণ্ট এক্সাম বা আসাম পুলিচ আদিৰ বাবে প্ৰয়োজন হোৱা অসমৰ আধুনিক ইতিহাসৰ কিছুমান গুৰুত্বপূৰ্ণ MCQ কুৱেশ্যন আৰু লগতে কিছুমান গুৰুত্বপূৰ্ণ বিষয়বস্তু ইয়াতে আলোচনা কৰিম। আশা কৰোঁ এই ভিডিঅ'টো সকলোকে ভাল লাগিব। প্ৰথম কুৱেশ্যনটো হ'ল আমাৰ যে ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হয়? ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হয় 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে। ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বাৰ্মাৰ ৰজাৰ মাজত। ঠিক আছে, সেই সময়ত ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিজন জেনেৰেল আছিল, জেনেৰেলজনৰ নাম হ'ল আমাৰ কি আৰ্চিবাল্ড কেম্পৱেল আৰু বাৰ্মাৰ ৰজাজনৰ নাম আছিল কি মহামিন লা কিয়টিন। ইষ্ট ইণ্ডিয়া কোম্পানী আৰু এই বাৰ্মাৰ ৰজাৰ মাজত হোৱা ইয়াণ্ডাবু সন্ধিৰ পিছতে অসমত ব্ৰিটিছ শাসনৰ আৰম্ভণি ঘটে। গতিকে অসমৰ আধুনিক ইতিহাস অৰ্থাৎ মডাৰ্ণ ইতিহাসৰ কথা ক'লে আমি সাধাৰণতে বুজিব লাগিব যে ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বাৰ্মাৰ ৰজাৰ মাজত হোৱা ইয়াণ্ডাবু সন্ধিৰ পৰা আৰম্ভ কৰি ইয়াৰ পিছৰখিনি যিখিনি সময় আছিল সেই সময়খিনি যি ঘটনা সংঘটিত হৈছিল বা যি আমাৰ ইতিহাস গঢ়ি উঠিছিল সেইখিনি আমাৰ কি আধুনিক ইতিহাস। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল যে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হোৱাৰ ফলস্বৰূপে অসমৰ লগতে অসমৰ কোনখন প্ৰতিবেশী ৰাজ্য ইংৰাজৰ হাতত অৰ্পণ কৰা হৈছিল? ইয়াণ্ডাবু সন্ধিখন স্বাক্ষৰিত হোৱাৰ ফলত আমাৰ অসমখন ইংৰাজৰ হাতলৈ গুচি যায়। সেই সময়ত আমাৰ অসমৰ প্ৰতিবেশী ৰাজ্য মণিপুৰখনো ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতত অৰ্পণ কৰা হয়। লগতে বৰ্তমান ম্যানমাৰৰ অন্তৰ্গত আৰাকান ৰাজ্যখনো ইংৰাজৰ হাতলৈ গুচি যায়। ঠিক আছে, মুঠতে আমি ক'ব পাৰোঁ যে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হোৱাৰ ফলত অসম, মণিপুৰ আৰু আমাৰ যি আৰাকান ৰাজ্য আছে এই তিনিখনে আমাৰ কি ইংৰাজৰ হাতলৈ গুচি যায়। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 3 যে অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্তজন কোন আছিল? অসমৰ যিজন প্ৰথম ব্ৰিটিছ আয়ুক্ত আছিল সেইজন হ'ল আমাৰ কি ডেভিড স্কট। মনত ৰাখিবা তোমালোকে কোন হয় এইটো ডেভিড স্কট। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 4 যে কিমান চনত ইংৰাজে শদিয়াক নিজৰ অধীনলৈ আনে? ইংৰাজে 1842 চনত শদিয়াক নিজৰ অধীনলৈ আনে। ঠিক আছে, এইখিনিতে তোমালোকে বহুত ইম্পৰ্টেণ্ট পইণ্ট এটা মনত ৰাখিবা যে 1828 চনত ৰজা গোবিন্দ চন্দ্ৰক হত্যা কৰাৰ পিছত সত্ৰবিলোপ নীতিৰ অধীনত কছাৰী ৰাজ্য ব্ৰিটিছ সাম্ৰাজ্যৰ লগত সংযুক্ত কৰা হয়। ইয়াৰ পৰা এনেকুৱা এটা MCQ কুৱেশ্যন আহিব পাৰে যে কিমান চনত, ঠিক আছে, কিমান চনত আমাৰ কছাৰী ৰাজ্য ব্ৰিটিছ সাম্ৰাজ্যৰ লগত সংযুক্ত কৰা হয়? তো এইটো এনচাৰ কি হ'ব আমাৰ 1828 চনত। লগতে ইয়াতে এনেকুৱা এটা MCQ কুৱেশ্যন আহিব পাৰে যে 1828 চনত কছাৰী ৰাজ্য ব্ৰিটিছ সাম্ৰাজ্যৰ লগত সংযুক্ত কৰাৰ সময়ত কোনজন কছাৰী ৰজাক হত্যা কৰা হয়? এইটো এনচাৰ হ'ব কি আমাৰ গোবিন্দ চন্দ্ৰ। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 5 যে ইংৰাজৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা প্ৰথম খাচী ব্যক্তিজন কোন আছিল? ঠিক আছে, তো ইংৰাজৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা প্ৰথম খাচী ব্যক্তিজন আছিল আমাৰ কি তীৰত সিং। আৰু এটা ইম্পৰ্টেণ্ট কথা আছে ইয়াতে যে ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমগৰাকী অসমীয়া। ঠিক আছে, ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমগৰাকী আমাৰ অসমীয়া হৈছে কি গমধৰ কোঁৱৰ। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 6 যে 1837 চনত অসমৰ কোনখন জিলাত প্ৰথম চাহ বাগিচা প্ৰতিষ্ঠা কৰা হয়? ডিব্ৰুগড় জিলাৰ চাবুৱা নামৰ অঞ্চলত প্ৰথমখন চাহ বাগিচা প্ৰতিষ্ঠা কৰা হয়। অসমৰ চাহৰ লগত জড়িত তোমালোকে আৰু দুটামান কথা মনত ৰাখিবা। এটা হ'ল যে অসমৰ প্ৰথম চাহ ৰোপণকাৰী ব্যক্তিজন কোন? এইটো হ'ল আমাৰ মণিৰাম দেৱান। আৰু দ্বিতীয়তে হ'ল যে 1839 চনত অসম চাহ কোম্পানী প্ৰতিষ্ঠা কৰা হয়। বহুত ইম্পৰ্টেণ্ট কথা, এই দুটা তোমালোকে মনত ৰাখিবা। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 7। কুৱেশ্যন নম্বৰ 7 কি কৈছে যে কিমান চনত বাংলা ভাষা অসমৰ চৰকাৰী ভাষা হিচাপে ঘোষণা কৰা হয়? অপশ্যন দিয়া আছে 1840 চনত, 1842 চন, 1845 চন আৰু 1850 চন। তো এইটো মনত ৰাখিবা তোমালোকে যে 1840 চনত যিটো বাংলা ভাষা আছে সেই বাংলা ভাষাটোক অসমৰ চৰকাৰী ভাষা হিচাপে ঘোষণা কৰা হয়। আৰু এই 1840 চনত সংঘটিত হোৱা দুটা বহুত গুৰুত্বপূৰ্ণ সিদ্ধান্ত তোমালোকে মনত ৰাখিবা। এটা হ'ল কি যে অসমক বংগদেশৰ অন্তৰ্ভুক্ত কৰা হয় আৰু দ্বিতীয় হ'ল যে অসমৰ যে কাছাৰ জিলা আছে এই কাছাৰ জিলাক ডাক্কা আয়ুক্তৰ অধীনত ৰখা হয়। এই দুটা পইণ্ট তোমালোকে মনত ৰাখিবা। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 8 যে 1857 চনত অসমত হোৱা ব্ৰিটিছ বিৰোধী আন্দোলনৰ নেতা কোন আছিল? 1857 চনত যিটো ব্ৰিটিছ বিৰোধী আন্দোলন হৈছিল সেই আন্দোলনৰ মুখ্য নেতাজন আছিল আমাৰ কি মণিৰাম দেৱান। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 9 যে কোন চনত মণিৰাম দেৱানক ৰাজহুৱাভাৱে ফাঁচি দিয়া হয়? অলপ আগতে আমি চালোঁ যে
1857 চনত অসমত হোৱা ব্ৰিটিছ বিৰোধী আন্দোলনৰ নেতা আছিল আমাৰ কি মণিৰাম দেৱান। আন্দোলনৰ নেতা ই কোন চনত আছিল 1857 চনত আৰু তাৰ এবছৰ পিছত অৰ্থাৎ 1858 চনত মণিৰাম দেৱানক কি ৰাজহুৱাভাৱে ফাঁচি দিয়া হৈছিল। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 10 যে ফুলগুৰি বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল। ফুলগুৰি বিদ্ৰোহ সংঘটিত হৈছিল 1861 চনত। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 11 যে ফুলগুৰি বিদ্ৰোহত মৃত্যু হোৱা ব্ৰিটিছ বিষয়াগৰাকী কোন আছিল। অপশ্যন এ দিয়া আছে আমাক লেফটেনেণ্ট ৰবাৰ্ট, অপশ্যন বি দিয়া আছে লেফটেনেণ্ট ব্ৰুক, অপশ্যন চি দিয়া আছে লেফটেনেণ্ট ছিংগাৰ আৰু অপশ্যন ডি দিয়া আছে লেফটেনেণ্ট কেম্পৱেল। ঠিক আছে, তো ফুলগুৰি বিদ্ৰোহত মৃত্যু হোৱা ব্ৰিটিছ বিষয়াগৰাকীৰ নাম আছিল আমাৰ কি অপশ্যন চি, এইটো হ'ব লেফটেনেণ্ট ছিংগাৰ। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 12 যে তলত দিয়া কোনটো বিদ্ৰোহক অসমৰ জালিয়ানৱালাবাগ হত্যাকাণ্ড বুলি জনা যায়। তো জালিয়ানৱালাবাগ হত্যাকাণ্ড বুলি জনা অসমৰ বিদ্ৰোহটো হ'ল পথাৰুঘাটৰ বিদ্ৰোহ। ঠিক আছে, পথাৰুঘাটৰ বিদ্ৰোহটো সংঘটিত হয় 1894 চনৰ 28 জানুৱাৰী তাৰিখে দৰং জিলাৰ পথাৰুঘাটত। ঠিক আছে, আৰু সেই সময়ত যিজন দৰং জিলাৰ SP আছিল সেই SPজন আছিল আমাৰ কি ব্ৰিটিছ SP বেৰিংটন আছিল। ঠিক আছে, বেৰিংটনে এই আন্দোলনটোত মুকলি গুলীচালনাৰ নিৰ্দেশ দিয়ে, যাৰ ফলত অসংখ্য সংখ্যক লোক আহত হয় আৰু বহুতৰে মৃত্যু হয়, আৰু সেইবাবে এই পথাৰুঘাটৰ বিদ্ৰোহটোক আমি কি বুলি কওঁ জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ লগত তুলনা কৰোঁ। ঠিক আছে, নেক্সট আমাৰ কুৱেশ্যনটো হ'ল যে কোনজন অসমীয়াই 1913 চনত হোৱা বিখ্যাত দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল। এইটো হ'ব আমাৰ লীলাধৰ বৰুৱা। ঠিক আছে, লীলাধৰ বৰুৱাদেৱে 1930 চনত হোৱা বিখ্যাত গান্ধীজীয়ে কৰা দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল অসমৰ পৰা। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 14 যে 1930 চনত লণ্ডনৰ ঘূৰণীয়া মেজমেলত প্ৰতিনিধিত্ব কৰা একমাত্ৰ অসমীয়াগৰাকীৰ নাম কি। ঠিক আছে, তো 1930 চনত লণ্ডনৰ ঘূৰণীয়া মেজমেলত প্ৰতিনিধিত্ব কৰা একমাত্ৰ অসমীয়াজন হ'ল আমাৰ কি চন্দ্ৰধৰ বৰুৱা। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 15 যে স্বৰাজ পাৰ্টি গঠনৰ প্ৰতিষ্ঠাপক সভাপতি কোন। অপশ্যন দিয়া আছে আমাক তৰুণৰাম ফুকন, মণিৰাম দেৱান, পিয়ালী বৰুৱা আৰু ওপৰৰ এটাও নহয়। ঠিক আছে, তো তোমালোকে মনত ৰাখিবা স্বৰাজ পাৰ্টি গঠনৰ প্ৰতিষ্ঠাপক সভাপতি আছিল আমাৰ কি তৰুণৰাম ফুকন। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 16 যে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত অসমৰ পৰা হোৱা প্ৰথম শ্বহীদ কোন। 1942 চনত যিটো ভাৰত ত্যাগ আন্দোলন হৈছিল অসমৰ পৰা শ্বহীদ হোৱা প্ৰথমগৰাকীজন আমাৰ হ'ল কোন কনকলতা বৰুৱা। ঠিক আছে, আৰু তাৰ পিছতে দ্বিতীয় অসমীয়া গৰাকী জনে কি এই 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত শ্বহীদ হৈছিল সেইজন হ'ল আমাৰ কি মুকুন্দ কাকতি। প্ৰথমজন হ'ল আমাৰ কি কনকলতা বৰুৱা আৰু দ্বিতীয়জন হ'ল কি আমাৰ মুকুন্দ কাকতি। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 17 যে মৃত্যু বাহিনীৰ প্ৰতিষ্ঠাপক কোন। মৃত্যু বাহিনীৰ প্ৰতিষ্ঠাপক হ'ল আমাৰ অমিয় কুমাৰ দাস। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 18 যে শান্তি বাহিনীৰ প্ৰতিষ্ঠাপক কোন। শান্তি বাহিনীৰ প্ৰতিষ্ঠাপক হ'ল আমাৰ পুষ্পলতা দাস। এইখিনিতে তোমালোকে আৰু এটা ইম্পৰ্টেণ্ট কথা মনত ৰাখিবা যে 1943 চনত গোলাঘাটৰ সৰু পথাৰৰ সমীপত ষড়যন্ত্ৰ আৰু ৰেলপথৰ পৰা নমাই দিয়া গোচৰত কুশল কোঁৱৰক ৰাজহুৱাভাৱে ফাঁচি দিয়া হৈছিল। কিমান চনত 1943 চনত। আৰু গোচৰটো কি আছিল যে ষড়যন্ত্ৰৰ গোচৰ আছিল আৰু লগতে কি এই ৰেলপথৰ পৰা ৰেল নমাই দিয়া গোচৰৰ বাবে তাক ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 19 অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্বাচিত প্ৰথম সভাপতি কোন। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্বাচিত প্ৰথম সভাপতি হ'ল আমাৰ কি কুলধৰ চলিহা। এইখিনিতে তোমালোকে মনত ৰাখিবা যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যি মনোনীত প্ৰথম সভাপতি আছিল সেইজন হ'ল আমাৰ কি ছবিলাল উপাধ্যায়। তোমালোকে মনত ৰাখিবা যদি মনোনীত বুলি কয় তেনেহ'লে এনচাৰ হ'ব আমাৰ কি ছবিলাল উপাধ্যায়, কিন্তু যদি নিৰ্বাচিত বুলি কয় তেনেহ'লে হ'ব আমাৰ কুলধৰ চলিহা। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 20 যে গান্ধীজীয়ে কেইবাৰ অসম ভ্ৰমণ কৰিছিল। অপশ্যন দিয়া আছে আমাক এবাৰ, ঠিক আছে, দুবাৰ, তিনিবাৰ আৰু চাৰিবাৰ। ঠিক আছে, তো গান্ধীজীয়ে অসম ভ্ৰমণ কৰিছিল কেইবাৰ, মুঠ 4বাৰ গান্ধীজীয়ে অসম ভ্ৰমণ কৰিছিল। আৰু চনকেইটা হ'ল আমাৰ 1921 চনত, 1926 চনত, 1934 চনত আৰু 1946 চনত গান্ধীজীয়ে অসম ভ্ৰমণ কৰিছিল। আশা কৰোঁ ভিডিঅ'টো তোমালোকক সকলোকে ভাল লাগিব। যদি ভিডিঅ'টো তোমালোকক ভাল লাগে তেন্তে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো তোমাৰ লগৰক শ্বেয়াৰ কৰিবা। থেংক ইউ সকলোকে।